খুমটাই গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত নৱতম সংযোজন সমষ্টিটোৰ যোগীবাৰী চিনাতলি আৰু মেলামৰাত কেইবাঘৰো লোকৰ বাৰী নিৰীক্ষণ কৰি প্ৰদান কৰিছে আদৰ্শ বাৰীৰ স্বীকৃতি। ইফালে চাইকেল আৰোহীসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে খুমটাইত কেইবাটাও চাইকেল চলোৱা পথ পৰ্যটকৰ বাবে মুকলি কৰিছে বিধায়ক মৃণাল শইকীয়াই। কেৰালাৰ গ্ৰাম্য পৰ্যটনৰ আৰ্হিত খুমটাই সমষ্টিত আৰম্ভ হোৱা পৰ্যটন উদ্যোগক লৈ আশাবাদী মৃণাল শইকীয়া। কিয়নো বহুত সাইক্লিষ্ট আহে ইয়াত দেখো আৰু মেইন ৰাস্তাবিলাকত খুব গাড়ী মটৰ ভিৰ থাকে। কেতিয়াবা দেখো যে সৰু সৰু ল'ৰা ছোৱালীও চাইকেল চলাই আছে, তাৰ মাজতে জোৰেকে মটৰচাইকেল গৈছে, গাড়ী গৈছে, তেনে এটা ৰিস্ক আহি যায়। সেইকাৰণে কিছুমান আমাৰ গাঁৱৰ উপপথ কিন্তু পকা হৈ আছে, সেইবিলাক চাইকেল ট্ৰেক হিচাপে চিহ্নিত কৰিম। সেইবিলাকত আমাৰ যিবিলাক চাইক্লিষ্ট আছে, বহুত চাইক্লিষ্ট আছে আৰু আজিকালি বহুতে চাইকেল চলাবলৈ এৰি দিছে ৰাস্তাত যান জঁটৰ কাৰণে। সেইবিলাকত আহি পেলাই সকলোৱে চাইকেল চলাব পাৰিব, ৰাতিপুৱা হওক আবেলি হওক। এনেকুৱা চাইকেল ট্ৰেক কেইটামান মই চিহ্নিত কৰি দিম। খুমটাই সমষ্টি যোগীবাৰী গাঁও তাকে দাদাই বোলে আদৰ্শ বাৰী হিচাপে স্বীকৃতি দিছে। তাকে কেনেকুৱা লাগিছে? এনেই ভালেই লাগিছে বাৰু। তথাপিও মানে আমাৰ বাৰীত আৰু চবেই পায়, আপোনাৰ যি বিচাৰে, টেঙা কুঁহিয়াৰ, কল, চাহপাত, যি ধৰণৰ চব্জি বিচাৰে